দেশত নিবনুৱা সমস্যাই অন্য ধৰণেই গ্ৰাস কৰা সময়তে অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ আগবাঢ়ি আহিছে একাংশ নিবনুৱা যুৱক আৰু যোগাত্মক দৃষ্টিৰে আগবাঢ়ি আহিছে তেখেতলোকে ক'ব লাগিব ধেমাজি জিলাৰ ভেবেলি পঞ্চায়তৰ অন্তৰ্গত আত্মসহায়ক গোট হয় আৰু লগতে এই সকল নিবনুৱা যুৱকে অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ আগবাঢ়ি আহিছে কেনেধৰণে আচাৰসমূহ নিৰ্মাণ কৰিছে এটা বজাৰ কেনেধৰণে কৰিব এই কথাবিলাক জানিবৰ বাবে মই এগৰাকী তেখেতলোকৰ নেতৃস্থানীয় ব্যক্তি চলাই আহিছোঁ আপুনি এই মুহূৰ্তত গোটেই সামগ্ৰিক কথাবিলাক কেনেকৈ ক'ব হয় নমস্কাৰ প্ৰথমতে আমি প্ৰাগ নিউজৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আমাৰ প্ৰধান লক্ষ্য উদ্দেশ্য হৈছে আমি এই গোটৰ যি 12জন সদস্য সেই 12জন সদস্য যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ আমি অসমৰ তথা ভাৰতবৰ্ষৰ যাতে সেই নিবনুৱাৰ যি সমস্যা সেই সমস্যাৰ পৰা যাতে আমি ৰোধ বা পৰিত্ৰাণ পাবৰ কাৰণে আমি স্বাৱলম্বী হ'বৰ কাৰণে আমি এই প্ৰয়াস কৰিছোঁ আমি সম্পূৰ্ণ ঘৰুৱাভাৱে নিৰ্মাণ কৰা থলুৱা আচাৰ সেই থলুৱা আচাৰ আমি প্ৰস্তুত কৰিছোঁ ইয়াত ঔটেঙা ভোট জলকীয়া আৰু কৰদৈ আমি আচাৰ বৰ্তমান প্ৰস্তুত কৰিছোঁ আমাৰ ভৱিষ্যত আৰু পৰিকল্পনা আছে আমি সময় অনুযায়ী বিভিন্ন ধৰণৰ আচাৰ থলুৱা আচাৰ আমি প্ৰস্তুত কৰিম ইতিমধ্যে আমি প্ৰাগ নিউজৰ শ্যামকানু মহন্তৰ যি যোগাত্মক দৃষ্টিৰে অনুষ্ঠান সেই অনুষ্ঠানটি চাই যথেষ্টখিনি আপ্লুত হৈছিলোঁ সেই অনুষ্ঠানটিৰ পৰা আমি দুই এটা অনুপ্ৰাণিত হৈ উঠিছিলোঁ অলপ সাহস পাই আমি এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ লৈ যাম বুলি প্ৰাগ নিউজৰ যি জনপ্ৰিয় অনুষ্ঠান যোগাত্মক দৃষ্টিৰে শ্যামকানু মহন্তৰ সৈতে যি যোগাত্মক দৃষ্টিৰে ইতিমধ্যে যি প্ৰাগ নিউজত সম্প্ৰচাৰ হৈ গৈছে নিবনুৱা সমস্যাৰ যি সমস্যাৰ ওপৰত বিশেষভাৱে আমাৰ মাক দেউতাকে কেৱল অভিভাৱকসকলে চাকৰিমুখীৰে অধ্যয়ন বা পঢ়া শুনা কৰিবলৈ কয় কিন্তু ইতিমধ্যে সেই যি দৃষ্টি সেই দৃষ্টিক তেখেতলোকে প্ৰত্যাহ্বান জনাই নিজে স্বাৱলম্বন হোৱাৰ লগতে যি আদৰ্শ নিদৰ্শন দেখুৱাবলৈ এইসকল নিবনুৱাসকলে ওলাই আহিছে মই ইতিমধ্যে এইসকল লোকসকলক দেখাইছোঁ এয়া হৈছে একোটা নিবনুৱা শিক্ষিত নিবনুৱা আৰু ভেবেলিৰ পঞ্চায়তৰ অন্তৰ্গত এইসকল নিবনুৱা লোকসকলে এনেধৰণে থলুৱা সামগ্ৰীৰে আচাৰ নিৰ্মাণৰ কাৰণে ওলাই আহিছে মই এগৰাকী যুৱতীৰ ওচৰলৈ যাব বিচাৰিম হয় এই যিবিলাক আচাৰ বনাইছা বা নিৰ্মাণ কৰিছা কি আছে ইয়াতে কি ক'ব ইয়াতে আছে কৰদৈ আৰু বীজ জলকীয়া আছে আৰু ঔটেঙা আৰু ভোট জলকীয়া কেনেধৰণে নিৰ্মাণ কৰা হয় আচলতে প্ৰথমে কি কৰা হয় প্ৰথমতে বইল কৰোঁ বইল কৰি পেলাই যিটো ঔটেঙাৰ এইটো কেঁহা হেৰিটো থাকে ন সেইটো উলিয়াই দিওঁ তাৰপিছত ৰ'দত আমি এটা ৰ'দত শুকুৱাই দিওঁ ভালকৈ তাৰপিছত শুকুৱাৰ পিছত পানীটো যেতিয়া গুচি যায় তাৰপিছত আমি তেলত এইটো ভাজি পিনি ইয়াতে বগা সৰিয়হ দিছোঁ কালজিৰা দিছোঁ জিৰা এনেধৰণে থলুৱাভাৱে প্ৰস্তুত কৰিছোঁ তোমালোকৰ গোটৰ নামটো কি জোনবেলি আত্মসহায়ক গোট কিমান দিন হৈছে এতিয়া এই জড়িত এই বিশেষকৈ আচাৰ প্ৰায় এমাহ মানে হৈছে কেনেকুৱা পাইছা বৰ্তমান বজাৰ থলুৱা বজাৰ কালিৰ পৰা আমি এইটো আৰম্ভ কৰিছোঁ বাহিৰত দিবলৈ ভালেই হৈছে যথেষ্ট ভাল কিবা ক'বা নেকি বহুত হেৰি ভাল হৈছে আচাৰটো সকলোৱে এইটো এবাৰ ট্ৰাই কৰক সেইটোৱে ক'ম আৰু আপোনালোকক প্ৰাগ নিউজৰ স্ক্ৰীণত চাই যদি কয় যে আচাৰ আমাকো লাগিব আপোনালোকৰ ইয়াৰ বজাৰ বা আপোনালোকৰ এড্ৰেছটো কি হ'ব পাৰে কেনেকৈ হ'ব পাৰে আমাৰ এড্ৰেছটো হ'ব প্ৰথমে থাকিব আমাৰ গাঁওখনৰ নামেই থাকিব ভেবেলি সোণোৱাল গাঁও জোনবেলি আত্মসহায়ক গোট তাৰপিছতে আমাৰ কণ্টেক্ট নম্বৰ থাকিব তাত আমাৰ কণ্টেক্ট নম্বৰ প্ৰথমে মোৰটোৱে আছিলে হেৰি 6009143338 যিসকল ব্যক্তিয়ে পায় তেখেতসকলে যদি যোগাযোগ কৰে আমি যিকোনো প্ৰান্তত দিবলৈ প্ৰস্তুত আছোঁ ইয়াতে সচেতন লোক দেখিছোঁ তেখেতলোকৰ ওচৰলৈ যাব বিচাৰিম আপোনালোকে কেনেধৰণৰ তেখেতলোকক শুভেচ্ছা জনাব বা উদ্বোধন জনাব প্ৰথমতে এই একেবাৰে বানেগৰকা আৰু একেবাৰে পিছপৰা অঞ্চল য'ত জোনবেলি আত্মসহায় নামৰ যিটো গোট এই গোটৰ দ্বাৰাই যুৱক যুৱতীসকলৰ যিটো প্ৰচেষ্টা বৰ্তমান যি প্ৰচেষ্টা কৰিছে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এটা সমগ্ৰ বিশ্বতে যি কৰোণা মহামাৰীত আমাৰ যুৱক যুৱতীসকলৰ যি সমস্যা তেখেতলোকে বহিৰাজ্যত গৈ যি সমস্যাৰ সন্মুখীন হৈছিল আৰু সন্মুখীন হোৱাৰ কাৰণে তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছিল কিন্তু বৰ্তমান এই সামৰিক পৰিস্থিতিত তেখেতসকলে যুৱকসকলে কৰ্মমুখী যিটো তেওঁলোকৰ আজি যিটো কৰ্মমুখী ব্যৱস্থা তেওঁলোকে লৈছে যে নিজৰ ঠাইতে থাকি নিজেই ভালদৰে এই আমাৰ কৰ্ম কৰি ইয়াৰ থলুৱা সম্পদবিলাকক লৈ পেলাই থলুৱা যিবোৰ আমাৰ ফল আছে ইয়াকে আমি প্ৰস্তুত কৰি তেওঁলোকে জীৱিকা সুনিশ্চিত কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে
মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ এইসকল নিবনুৱাসকলে নিশ্চিতভাৱে তেখেতলোকৰ যি সুনিশ্চিত হোৱাকৈ এই আচাৰ বনোৱা পদ্ধতিৰ জৰিয়তে কেৱল এই আচাৰ বনোৱাই নহয়, তেখেতলোকে আত্মসহায়ক যি জোনবিৰি আত্মসহায়ক গোট ইয়াকে আগবাঢ়ি যাওক। ইয়াক লৈ আমিও প্ৰাগ নিউজে এই মুহূৰ্তত শুভকামনা জনাইছোঁ। হয়।